মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাকালিৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু অসন্তুলিত ৰাসায়নিক সমীকৰণলৈকে। যদি আগৰ ভিডিঅ'টো চোৱা নাই, মই লিংক ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে আগৰ ভিডিঅ'টো চাই ল'ব পাৰা। এতিয়া আহা আমি পুনৰ অলপ সন্তুলিত আৰু অসন্তুলিত ৰাসায়নিক সমীকৰণৰ বিষয়ে আলোচনা কৰি লওঁ। এতিয়া চাবা, ধৰি লোৱা এটা এক্সাম্পল লৈছোঁ মই, মেগনেছিয়াম প্লাছ অক্সিজেন। আৰু এই কি হৈছে, আমি জানো যে মেগনেছিয়াম যদি বায়ুত দহন করা হয়, অক্সিজেনের উপস্থিতি দহন করা হয়, তাহলে কি উৎপন্ন হয়? মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। এইটো হচ্ছে মেগনেছিয়াম অক্সাইডৰ সংকেত। আকৌ নাভাবিবা যে মেগনেছিয়াম এটা অক্সিজেন দুটা, ইয়াতে কিয় আমি এনেকে লিখা নাই, MgO2 বুলি লিখা নাই, কাৰণ এইটো মেগনেছিয়াম অক্সাইডৰ ফৰ্মুলা নহয়। এইটোৰ বিষয়ে মই অহাকালি এটা এক্সট্ৰা ভিডিঅ' আপলোড কৰিম তোমালোক, কেনেকৈ মানে মেগনেছিয়াম আৰু অক্সিজেন লগ হৈ মেগনেছিয়াম অক্সাইড হৈছে এই বিষয়ে এটা ভিডিঅ' মই দিম। ক্লাছ 9ত তোমালোকে পাই আহিছিলা, গতিকে আৰু একবাৰ মই ডিছকাছ কৰি দিম। এতিয়া চাবা, এই মেগনেছিয়াম অক্সাইড যে হৈছে, মেগনেছিয়াম আৰু অক্সিজেন কম্বাইন হয়, লগ হয়। এতিয়া ইয়াতে চোৱা, মেগনেছিয়ামৰ নাম্বাৰ আছে 1, এইফালে আছে মেগনেছিয়াম 1, অক্সিজেনৰ পৰমাণু আছে দুটা লেফট সাইডত, আৰু ৰাইট সাইডত আছে অক্সিজেনৰ পৰমাণু এটা। গতিকে ইয়াতে সন্তুলন হোৱা নাই, সমান হোৱা নাই। যদি কোনো সমীকৰণৰ উভয় পক্ষত পৰমাণুৰ সংখ্যা সমান নহয়, তেনেহ'লে আমি তাক কি বুলি কওঁ? অসন্তুলিত সমীকৰণ বা জকা সমীকৰণ বুলিও কোৱা হয়। ইংলিছত আনবেলেন্স কেমিকেল ইকুৱেশ্যন নতুবা স্কেলেটেল কেমিকেল ইকুৱেশ্যন বুলিও কয়। ঠিক আছে, এইবাৰ আমি চাম ইয়াক যেতিয়া সন্তুলন কৰিম কি হ'ব? দুয়ো পক্ষত আমাৰ পৰমাণুৰ সংখ্যা সমান বনাব লাগিব। এতিয়া কেনেকৈ আমি সমান বনাম, এই বিষয়ে আজি আলোচনা কৰা হ'ব। এতিয়া চোৱা, মেগনেছিয়াম অক্সাইড লিখিছোঁ, ঠিকে আছে, কিন্তু ইয়াতে চোৱা পৰমাণুৰ সংখ্যা আমাৰ দুটা আছিলে, ইয়াত এটা আছে, গতিকে আমি ইয়াতে কি কৰি দিম? এটা 2 আনি দিম। কিন্তু মনত ৰাখিবা, কেতিয়াও আমি ইয়াৰ কোনো পদাৰ্থৰ যিটো ফৰ্মুলা, সেই ফৰ্মুলাৰ কোনো সলনি কৰিব নোৱাৰোঁ। ই কিন্তু ফিক্স থাকিব, ইয়াক আমি চেঞ্জ কৰিব নোৱাৰোঁ। মানে কি আহিছে আমাৰ এতিয়া, যে 2MgO। অক্সিজেনৰ নম্বৰ দুটা হৈছে, কিন্তু মেগনেছিয়াম এবাৰ কি হৈছে? দুটা হৈ গৈছে। কিন্তু লেফট হেণ্ড সাইডত কি আছে? আমাৰ মেগনেছিয়ামৰ নম্বৰ 1 আছে, গতিকে ইয়াতে আমি এটা কি কৰিম? 2 বহাই দিম। এতিয়া এইটো কোৱা হ'ব কি? সন্তুলিত ৰাসায়নিক সমীকৰণ। আগৰ ভিডিঅ' যদি তোমালোকে চোৱা নাই, লিংকত যাই চাই আহিবা, তেতিয়া এইখিনি বস্তু ইজিলি বুজি পাবা। ঠিক আছে, এতিয়া এই মেগনেছিয়াম দুটা বনালোঁ, আৰু এইফালেও দুটা বনালোঁ, অক্সিজেন দুটা আছে, এইফালে আমি দুটা বনাইছোঁ, কাৰণ এই দুয়োটাৰ লগতে মাল্টিপ্লাই হৈ আছে, মেগনেছিয়াম আৰু অক্সিজেনৰ লগত মাল্টিপ্লাই হৈ আছে। এতিয়া চোৱা, আমি কিয় এই ৰাসায়নিক সমীকৰণবিলাক সন্তুলন কৰিলোঁ? আমাৰ সন্তুলন কৰাৰ দৰকাৰ কি আছিল বা কি প্ৰয়োজন আছিল? আমি নকৰিলেওতো হ'লেহেঁতেন যে মেগনেছিয়াম আৰু অক্সিজেন লগ হৈ কি হৈছে? মেগনেছিয়াম অক্সাইড হৈছে। গতিকে এই ধৰণৰ বিক্ৰিয়া যদি আমি লিখোঁ, তেতিয়া আমাৰ কি অসুবিধা আছে, আৰু এইটো লিখাৰ কাৰণটো কি? এই ৰাসায়নিক বিক্ৰিয়া বা সমীকৰণটো লিখাৰ কাৰণ হৈছে এটাই, যে আমি জানো কোনো এটা বিক্ৰিয়াত যিবিলাক পদাৰ্থ লোৱা হয়, সেই পদাৰ্থবিলাক বিক্ৰিয়াৰ পিছত সিহঁতৰ ভৰৰ ক্ষতি নোহোৱাকৈ ৰৈ যায়। অৰ্থাৎ ইয়াতে আমি কি কৰিব লাগিব? পদাৰ্থৰ ভৰ সংৰক্ষণৰ সূত্ৰ মানি চলিব লাগিব। আৰু পদাৰ্থৰ ভৰ সংৰক্ষণৰ সূত্ৰ তোমালোকে 9ম শ্ৰেণীতে পাই আহিছ, যে পদাৰ্থৰ ভৰ আমি কি কৰিব নোৱাৰোঁ? সৃষ্টি কৰিব নোৱাৰোঁ, নতুবা ধ্বংস কৰিব নোৱাৰোঁ। ঠিক একেদৰে এই বিক্ৰিয়া এটা হোৱাৰ পিছত পদাৰ্থৰ ভৰ যাতে কি নহয়, কমি নাযায় বা বাঢ়ি নাযায়, তাৰ কাৰণে আমি ৰাসায়নিক সমীকৰণ সন্তুলন কৰিব লাগে। এতিয়া চোৱা, মেগনেছিয়ামৰ ভৰ হৈছে 24, অক্সিজেনৰ এটা পৰমাণুৰ ভৰ হৈছে 16, তেনেহ'লে দুটা মিলি কিমান হ'ব আমাৰ? 32। আৰু এই দুটা যদি আমি প্লাছ কৰোঁ, আমাৰ বিক্ৰিয়ক পদাৰ্থ হ'ব কিমান? 56। এবার সোঁফালে যদি আমি লক্ষ্য কৰোঁ, মেগনেছিয়ামৰ ভৰ 24 আৰু অক্সিজেনৰ হৈছে আমাৰ 16, এই দুটা প্লাছ কৰিলে কিমান হ'ব? 40 হ'ব। 40 হ'ব। তেনেহ'লে এতিয়া চোৱা, ইয়াতে আছিলে আমাৰ বিক্ৰিয়ক পদাৰ্থ আছিলে 56 গ্ৰাম, ধৰি লৈছোঁ আমি গ্ৰাম বুলি ধৰি লৈছোঁ, আৰু এইফালে আমি প্ৰডাক্ট কিমান পাইছোঁ বা বিক্ৰিয়ক পদাৰ্থ পাইছোঁ কিমান? 40 গ্ৰাম। তেনেহ'লে ইয়াৰ পৰা 16 গ্ৰাম, 56 - 40 মানে 16 গ্ৰাম, এইখিনি পদাৰ্থ আমাৰ কি হ'ব? কাৰণ আমি জানো পদাৰ্থৰ ভৰ কি কৰিব নোৱাৰোঁ? আমি ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ, আৰু নতুনকৈ ক্ৰিয়েট কৰিব নোৱাৰোঁ, অৰ্থাৎ সৃষ্টি কৰিব নোৱাৰোঁ আৰু ধ্বংস কৰিব নোৱাৰোঁ। তাহলে এই ভৰখিনি ক'ত গ'ল? গতিকে এই সমস্যাটো দূৰ কৰাৰ কাৰণে আমি কি কৰিব লাগে? ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব লাগে। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন হয়, ৰাসায়নিক সমীকৰণ আমি কিয় সন্তুলন কৰিব লাগে? গতিকে ইয়াৰ উত্তৰটো কি হ'ব? যে ৰাসায়নিক সমীকৰণৰ কাৰ সূত্ৰ মানি চলিব লাগিব? পদাৰ্থৰ ভৰ সংৰক্ষণৰ সূত্ৰ মানি চলিব লাগিব।
আৰু এই সূত্ৰ মতে কি পদাৰ্থৰ ফল ধ্বংস নহয় আৰু সৃষ্টি নহয় সেয়েহে আমি ৰাসায়নিক সমীকৰণৰ উভয় পক্ষত কি হ'ব লাগিব সমান সমান ভৰ হ'ব লাগিব নতুবা উভয় পক্ষত পৰমাণুৰ সংখ্যা সমান হ'ব লাগিব এই কাৰণে কি কৰা হয় ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰা হয় এতিয়া এই ৰাসায়নিক সমীকৰণ যে আমি সন্তুলন কৰিলো এবাৰ ইয়াতে চোৱা মাছ কিমান আছে 2 into 24 plus 2 into 16 এখানে যদি আমি চাব যাও তো আমি কিমান 48 plus 32 ইয়াতে পোৱা যাব 80 এবাৰ ঠিক এইফালে চোৱা ম্যাগনেসিয়াম কিমানটা আছে দুটা আছে গতিকে দুই আমি কমন লৈছো 24 plus এটা আছে 16 তাহলে কিমান হ'ব 2 into 40 equal to 80 এবাৰ চোৱা লেফট হ্যান্ড সাইডত অৰ্থাৎ রিঅ্যাক্ট্যান্ট পার্টত যিমান মাস আছে আমাৰ রাইট হ্যান্ড সাইডত ইকুয়াল মাস আছে গতিকে আমি যদি ইকুয়াল মাস কৰিব পাৰো তেতিয়া কি হ'ব আমাৰ ৰাসায়নিক সমীকৰণটা সন্তুলন হোৱা বুলি আমি কম ঠিক আছে এতিয়া ৰাসায়নিক সমীকৰণ আমি কেনেকৈ সন্তুলন কৰো ইয়াতে মই কৰতে অভ্যাস হৈ গৈছে মই 2 বহাই দিছো হৈ গৈছে আৰু কৰিব পাৰিম কিন্তু তোমালোকেও যেতিয়া স্টার্ট কৰিবলৈ যাবা প্ৰথমে শিকি আছো তো তোমালোকৰ প্ৰবলেম হ'ব লাহে লাহে এবিলাক সলভ হৈ যাব ইজি হৈ যাব গতিকে মই আৰু দুটামান ৰাসায়নিক বিক্ৰিয়া বা সমীকৰণ লিখিম আৰু এবিলাক সন্তুলন কৰিম আৰু তাৰপিছত চাম কেনেকৈ সন্তুলন কৰিব লাগে বা এইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব কেনেকৈ আমি ৰাসায়নিক সমীকৰণ সন্তুলন কৰোঁ তোমালোকৰ কিতাপত যেটো প্ৰসেস দিয়া আছে লং প্ৰসেস ৰাসায়নিক সমীকৰণটা সন্তুলন কৰা দুটা তিনটা মেথড আছে গতিকে আমি ইজিলি যেটো কৰিব পাৰো সেইটো আমি শিকিম ধৰি লোৱা এবাৰ আমি লৈছো সোডিয়াম প্লাস H2O H2SO4 sorry sodium plus H2SO4 এতিয়া ইয়াতে যে সোডিয়ামৰ পৰমাণু কিমান আছে আৰু আমি ৰাইট হ্যান্ড সাইডতো সেম নম্বৰৰ সোডিয়াম পৰমাণু ৰাখিব লাগিব এতিয়া চোৱা ইয়াৰ যেতিয়া ৰাসায়নিক বিক্ৰিয়া হ'ব সোডিয়াম এটা কি ধাতু সোডিয়ামৰ লগত যেতিয়া এসিডে বিক্ৰিয়া কৰে আমি গম পাওঁ যে সোডিয়ামৰ লগত এসিডে বিক্ৰিয়া কৰিলে কি হয় যিকোনো ধাতুৰ লগত এসিডে বিক্ৰিয়া কৰিলে কি হয় হাইড্ৰোজেন গেছ উৎপন্ন হয় গতিকে এবাৰ কি হ'ব সোডিয়াম সালফেট প্লাস H2 গেছ এতিয়া ইয়াতে কি হ'ব 2 হ'ব কাৰণ সোডিয়াম সালফেটৰ ভ্যালেন্সি আছে 2 সোডিয়ামৰ 1 গতিকে Na2SO4 সো এইফালে নাম্বার অফ সোডিয়াম এটমস 1 আৰু এইফালে কিমান আছে আমাৰ দুটা আছে এইফালে হাইড্ৰোজেন আছে দুটা হাইড্ৰোজেন দুটা আছে সালফেট আছে এটা সালফেট এটা আছে এটা আছে সালফেট এটা এটুক আমি পৰমাণু গ্ৰুপ হিচাপে লৈছো গ্ৰুপ গতিকে ইয়াতে আমি দুটা অংশ লিখিব পাৰো ৰিঅ্যাক্ট্যান্ট পার্ট প্রোডাক্ট পার্ট আৰু নেম অফ এলিমেন্ট এনেকে আমি ইআরপি ত লিখি লৈ সলভ কৰিব পাৰো এইটো মেথড আগত চাই লোৱা তাৰপিছত মই বেলেগ মেথড দিম তে এলিমেন্ট হিচাপে কি আছে সোডিয়াম আছে Na কিমানটা সোডিয়াম আছে ৰিঅ্যাক্ট্যান্ট পার্টত আছে এটা সোডিয়াম 1 রাইট হ্যান্ড সাইডত কিমান আছে প্রোডাক্টত আছে দুটা সোডিয়াম ঠিক একেদৰে হাইড্ৰোজেন আছে কিমানটা আমাৰ ইফালে আছে হাইড্ৰোজেন দুটা ৰিঅ্যাক্ট্যান্ট পার্টত দুটা হাইড্ৰোজেন আর রাইট হ্যান্ড সাইডত কিমান আছে দুটা হাইড্ৰোজেন আছে ইয়াৰ পিছত চোৱা আমি সালফাৰ লিখিব পাৰিলো হয় কিন্তু SO4 মানে হৈছে এটা পৰমাণু থুপ এইকাৰণে আমি এই SO4 ক সালফেট হিচাপে আমি লিখিম এটা থুপ হিচাপে লিখিম ই কিমানটা আছে ইয়াতে এটা আছে আৰু আমাৰ ৰাইট হ্যান্ড সাইডতে কিমান আছে এটা আছে সো ইয়াতে সালফেট অলৰেডি কি আছে ব্যালেন্স হৈ আছে 1 1 বোথ সাইডত হাইড্ৰোজেন কি আছে দুটা দুটা আছে কিন্তু আমাৰ সোডিয়াম কি হৈছে লেফট সাইডত আছে এটা আৰু রাইট সাইডত আছে দুটা গতিকে ইয়াৰ লগত আমি কি মাল্টিপ্লাই কৰিলে 2 হ'ব আমি দেখা পাইছো 2 মাল্টিপ্লাই কৰিলে 2 হ'ব গতিকে ইয়াৰ আগত আমি কি কৰিম এটা 2 বহাই দিম আমি কিন্তু পিছত কোনো নাম্বার বহাব নোৱাৰিম কাৰণ এই সোডিয়ামৰ যেটো ফৰ্মুলাৰ কোনো সলনি আমি কৰিব নোৱাৰো যি বহাব লগা আছে সংখ্যা তুমি কি কৰিব লাগিব সন্মুখত সহগ হিচাপে বহাব লাগিব এতিয়া এটো এটা প্ৰসেস গল যে দুটা সোডিয়াম হৈছে এবাৰ আৰু হাইড্ৰোজেনো দুটা হৈছে সালফেটো এটা হৈ গৈছে গতিকে সন্তুলন হৈ গৈছে এতিয়া সহজে কৰাৰ ক্ষেত্ৰত এনেকৈ কৰিবা সো এই বিক্ৰিয়াটো মই আৰু একবাৰ লিখিছো Na H2SO4 ইয়াক যদি আমি সমীকৰণটো লিখো Na2SO4 H2 হ'ব তো তুমি ইয়াতে নাম্বাৰখিনি কাউন্ট কৰিছা যে ইয়াতে কিমানটা আছে সোডিয়াম এটা আছে ইয়াতে কেইটা আছে দুটা আছে ইয়াতে কম আছে আমি 2 বহাই দিলো 2 বহাই দিলে গলে সয় কিমান হ'ল দুটা সোডিয়াম দুটা হাইড্ৰোজেন দুটা সোডিয়াম দুটা হাইড্ৰোজেন আৰু কি আছে সালফেট এটা হৈ গৈছে গতিকে আমি সহজতে এনেকৈ সলভ কৰিব পাৰো আচ্ছা বেলেগ এটা উদাহৰণ লৈ আছো
ZnSO4 জিংক সালফেট প্লাস এটা KCl। এবার এই রাসায়নিক বিক্রিয়ার উৎপন্ন হব কি আমার জিংক ক্লোরাইড প্লাস পটাশিয়াম সালফেট K2SO4। যদি ইয়াতে CO2 আহিছে ইয়াতে CO2 আহিছে বুজি পোৱা নাই মই অহাকালে যেটো ভিডিও দিম সেই ভিডিওৰ পৰা তোমালোকে বুজি পাবা নেক্সট যেটো ভিডিও দিয়া হ'ব সেই ভিডিওৰ পৰা বুজি পাবা ক্লাস 9 তে বিলাক আছিল এতিয়া মই আৰু একবাৰ দিম দিয়া তোমালোকক এতিয়া চা ইয়াতে কি লৈছো আমি জিংক কিমানটা আছে এটা আছে রাইট হ্যান্ড সাইডে আমাৰ কিমান আছে জিংক এটা আছে সালফেট এটা আছে এফালেও সালফেট এটা আছে পটাশিয়াম এটা আছে পটাশিয়াম দুটা আছে ক্লোরিন এটা আছে ক্লোরিন দুটা আছে গতিকে আমাৰ এইটো কি হোৱা নাই ব্যালেন্স কেমিক্যাল ইকুয়েশন হোৱা নাই এতিয়া আমি ইয়াক কেনেকৈ ব্যালেন্স কৰিম ব্যালেন্স কৰাৰ ক্ষেত্ৰত এতিয়া মই EPR মেথডত নকৰো আমি নকৰো জাস্ট কাউন্ট কৰিম আৰু বহাই দিম একদম 2-3 সেকেন্ডৰ ভিতৰত আমি কি কৰিব পাৰিম এটা কেমিক্যাল ইকুয়েশন ব্যালেন্স কৰিব পাৰিম সো নাম্বার অফ ক্লোরিন কিমান আছে বলে রাইট হ্যান্ড সাইডে দুটো আছে ইয়াতে কি আছে এটা আছে গতিকে আমি পিছত কোনো বস্তু বহাবই নোৱাৰিম এনেকৈ 2 দিব নোৱাৰিম এইটো ক্ষেত্ৰত কাৰণ ইয়াৰ ভ্যালেন্সি 1 ইয়াৰ লগত গুচি গৈছে গতিকে আমি যিকোনো রাসায়নিক সমীকরণ সন্তৰণ কৰিবলৈ সদায় সংখ্যাবিলাক কি কৰিব লাগিব সহগ হিচাপে বহাব লাগিব এই ফৰ্মুলাত আমি একোই কৰিব নোৱাৰো গতিকে এটা দুটা যদি ক্লোরিন আছে আমি 2 কত দিব লাগিব সন্মুখত দিব লাগিব সো এবাৰ 2 বহাই দিয়াৰ লগে লগে খালি ক্লোরিনৰ সংখ্যা বৃদ্ধি হোৱা নাই ইয়াতে কি হৈছে পটাশিয়ামৰ সংখ্যা বৃদ্ধি হৈছে পটাশিয়াম এবাৰ কিমান হৈছে দুটা ক্লোরিনৰ দুটা মানে ক্লোরিনৰ লগত ক্লোরিন ব্যালেন্স হৈ গৈছে পটাশিয়াম দুটা হল এফালে আছে পটাশিয়াম দুটা আছে আৰু সালফেট কিমান আছে এটা আছে সালফেট এটা আছে জিংক এটা আছে জিংক এটা আছে গতিকে সমীকৰণটো কি হৈ গৈছে সন্তৰণ হৈ গৈছে মই আৰু এটা সমীকৰণ লিখি আছো চা একেবাৰে সহজ লৈ আছো H2 + O2 ইয়াতে কি হ'ব আমাৰ এবাৰ আমি সকলো জানো এইটো বিক্ৰিয়া আগতে লিখা হৈছিল H2O সো এবাৰ হাইড্ৰোজেনৰ সংখ্যা দুটা ইয়াত অক্সিজেনৰ সংখ্যা দুটা আৰু আমি এনেকৈ লিখিছো কি H2O হাইড্ৰোজেন দুটা অক্সিজেন কিমান আছে এটা আছে গতিকে লেফট হ্যান্ড সাইডত অক্সিজেনৰ নাম্বার দুটা আছে আমি রাইট হ্যান্ড সাইডত দুটা কৰিব লাগিব গতিকে ইয়াতে আমি 2 দিব নোৱাৰিম এই কিন্তু বেলেগ বস্তুৰ ফৰ্মুলা আছে হাইড্ৰোজেন পেৰক্সাইড কিন্তু আমি কি কৈছো আগতে কৈ লৈছো যে কোনো এটা সমীকৰণৰ যি পদাৰ্থ থাকিব তাক আমি সিম্বল বা ফৰ্মুলা সলনি কৰিব নোৱাৰিম ইয়াৰ সন্মুখতে বহাব পাৰিম গতিকে দুটা অক্সিজেন বনোৱাৰ কাৰণে আমি কি কৰিব লাগিব ফ্ৰণ্টত বা সহগ হিচাপে আমি কি দিব লাগিব 2 এটা বহাব লাগিব এটা দুটা হাইড্ৰোজেন হৈ গৈছে সৰি দুটা অক্সিজেন হৈ গৈছে যদি দুটা অক্সিজেন হৈছে লগে লগে কিন্তু হাইড্ৰোজেনৰ সংখ্যা সলনি হৈ গৈছে এবাৰ হাইড্ৰোজেনৰ সংখ্যা কিমান হ'ল 2 * 2 4 হৈছে কিন্তু আমাৰ লেফট হ্যান্ড সাইডত আছে কিমান হাইড্ৰোজেন 2 আছে গতিকে ইয়াক আমি 4 কৰিবলৈ লিখিব লাগিব এটা 2 বহাব লাগিব এবাৰ চোৱা 2 * 2 4 হাইড্ৰোজেন 2 অক্সিজেন 2 2 * 4 হাইড্ৰোজেন and 2 1 * 2 অক্সিজেন ঠিক আছে এনেকৈ আমি ৰাসায়নিক সমীকৰণবিলাক সন্তৰণ কৰিব পাৰো এতিয়া ৰাসায়নিক সমীকৰণটা সঠিকভাৱে লিখিবলৈ আমি ইয়াৰ উপৰিও কিছু বস্তু লিখিবলগীয়া আছে যেনেকৈ ধৰা এই হাইড্ৰোজেনটো কি বস্তু আমি জানো পদাৰ্থ সাধাৰণতে কেইটা অৱস্থাত থাকিব পাৰে তিনিটা অৱস্থাত থাকে যদি তোমালোকে নৱম শ্ৰেণীত পাইছে পাঁচটা অৱস্থাত থাকিব পাৰে পদাৰ্থ আমি সাধাৰণতে তিনিটা অৱস্থাতে পাওঁ আৰু সেই দুটা অৱস্থা আমি এক্সট্ৰা হিচাপে পাওঁ এটা প্লাজমা ষ্টেট আৰু এটা আছে বছ-আইনষ্টাইন কনডেনসেচন গতিকে যিয়ে নহওক এতিয়া আমি এই পদাৰ্থ যে তিনিটা অৱস্থাত থাকে সাধাৰণতে কি গটা জুলীয়া আৰু গেছীয় অৱস্থাত থাকে এতিয়া এই হাইড্ৰোজেনটো কি গেছ গতিকে ইয়াত আমি কি লিখিম এটা জি বুলি লিখি দিম জি মানে গেছ অক্সিজেনো কি গেছ ইয়াক আমি কি লিখি দিম জি লিখি দিম এতিয়া পানীটো কেনেকুৱা পানী হৈছে তৰল তৰল হলে আমি লিকুইড লিখো এল আৰু পানী থকা বস্তু যদি কোনো বস্তু পানীত কি কৰা হয় দ্ৰৱিত কৰা হয় তেতিয়া আমি তাৰ নাম দিও একুয়াস আৰু এইটোক আমি একিউৰে লিখিম অলপ পিছতে লিখিম কিন্তু এই ৰাসায়নিক বিক্ৰিয়াটো যদি আমি প্ৰপাৰ হিচাপে লিখিব যাওঁ সঠিক ৰূপত লিখিব যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াত আমি তোমাৰ প্ৰত্যেকটো বস্তুৰ অৱস্থা উল্লেখ কৰিব লাগিব এতিয়া অৱস্থা কেনেকুৱা আমি জানো পদাৰ্থ তিনিটা অৱস্থা গটা জুলীয়া আৰু গেছীয় গতিকে ইয়াতে হাইড্ৰোজেনটো কি হৈ আছে আমাৰ গেছীয় অৱস্থাত আছে অক্সিজেনটো কি আছে গেছীয় অৱস্থাত আছে আৰু এই দুটা যেতিয়া কম্বাইন কৰি দিছো কি হৈছে ওৱাটাৰ আছে এটো কিন্তু লিকুইড ষ্টেটত আছে আমি এতিয়া ইয়াক একুয়াস লিখিব নোৱাৰিম কাৰণ একুয়াস কেতিয়া লিখা হয় যেতিয়া ওৱাটাৰত বা পানীত কোনো বস্তু মিক্স বা দ্ৰৱিত কৰা হয় ডিজলভ কৰা হয় যেতিয়া তেতিয়া আমি তাক কি বুলি লিখিম একুয়াস লিখিম ইয়াৰ আগত আমি একুয়াস লিখিব নোৱাৰো সমীকৰণ সঠিক ৰূপত লিখিবলৈ হলে আমি এই অৱস্থাৰ উপৰিও কিছু কিছু শৰ্ত আমি লিখিবলগীয়া হয়
ধৰি লোৱা কোনো এটা বিক্ৰিয়াত যদি আমাৰ কিবা এটা তাপৰ প্ৰয়োজন হয়, কিমান ডিগ্ৰী সেলসিয়াছ লাগিব, অথবা কিমান ডিগ্ৰী আমি চেষ্টা কৰিব লাগিব, বা কিমান কি অৱস্থাত আছে, তাপ দিছোঁ নে সূৰ্যৰ পোহৰ দিছোঁ নাকি বিদ্যুৎ দিছোঁ, এইবিলাক আমি জনাই দিয়াটো উচিত। কিছু কিছু ৰাসায়নিক বিক্ৰিয়াত এই চৰ্তবিলাক উল্লেখ কৰি দিয়াটো আমাৰ কাৰণে ভাল। গতিকে তেতিয়া আমি সঠিকভাৱে বিক্ৰিয়াটো আমি ক'ব পাৰিম। কাৰণ আমি জানো আইৰনে কি নকৰে, ৱাটাৰ লগত ৰিয়েকশ্যন নকৰে, কিন্তু আইৰনে গৰম পানীৰ লগত ৰিয়েকশ্যন কৰে, বা ভাপৰ লগত, যিটো গৰম কৰিলে ভাপৰ লগত ৰিয়েকশ্যন কৰে। গতিকে সেই ক্ষেত্ৰত আমি লিখি দিব লাগিব যে ৱাটাৰৰ লিকুইড লিখিব নোৱাৰিম, তেতিয়া আমি কি লিখিব লাগিব, গেছিয়াছ ষ্টেটত কাম কৰে। গতিকে আমি জি বুলি লিখি দিম। ঠিক আছে, জি বুলি লিখি দিম। এতিয়া চাবা, আমি সকলোৱে জানো সালোক সংশ্লেষণ ক'ত হয়, সূৰ্যৰ পোহৰৰ উপস্থিতিত তোমাৰ উদ্ভিদৰ পাতত কি হয়, সালোক সংশ্লেষণ হয়। সালোক সংশ্লেষণ যিটো ৰিয়েকশ্যন বা বিক্ৰিয়া ফটোচিনথেসিস, ইয়াত আমি কি কৰিব লাগে, কি হয় যে কাৰ্বন ডাই অক্সাইড গেছে তোমাৰ ৱাটাৰৰ লগত যেতিয়া মিক্স হওঁতে কাৰ্বন ডাই অক্সাইড ৰিডিউচ হৈ কি হ'ব, ৰিডিউচ মানে বিজাৰণ হৈ গ্লুকোজ উৎপন্ন হ'ব। গতিকে মই ৰিয়েকশ্যনটো লিখিছোঁ, চোৱা যে কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ ই কি হয়, সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্ল'ৰফিল পত্ৰহৰিত কি হ'ব, সূৰ্যৰ পোহৰ লাগিব। এইটো এটা চৰ্ত, সূৰ্যৰ পোহৰ নহ'লে কি নহয়, ফটোচিনথেসিস বা সালোক সংশ্লেষণ নহ'ব। আৰু উৎপন্ন কি হ'ব, উৎপন্ন হ'ব গ্লুকোজ। গ্লুকোজৰ ফৰ্মুলা হৈছে C6H12O6 প্লাছ আমাৰ আৰু কি উৎপন্ন হ'ব, অক্সিজেন প্লাছ ৱাটাৰ থাকিব, চোৱা এইটো হৈছে কি আমাৰ সালোক সংশ্লেষণৰ যিটো বিক্ৰিয়া হয়। এতিয়া কাৰ্বন বিক্ৰিয়া চাম যে পানী যিটো হৈছে, পানী কেনেকৈ হৈছে, হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ পানী হৈছিলে। পানীক যদি আমি ভাঙি দিলে কি হ'ব, পানী ভাঙি দিলে হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ ওলাব। গতিকে ইয়াক আমি ৱাটাৰক ডিকম্পজিশ্যন বুলি কওঁ। ৱাটাৰৰ যদি ডিকম্পজিশ্যন কৰা হয়, ৱাটাৰ ইয়াক কি ছানলাইটত কিন্তু ই নহ'ব, ইয়াক কি কৰিব লাগিব, ইয়াক আমি ইলেক্ট্ৰিচিটি দিব লাগিব, বিদ্যুৎ শক্তি যেতিয়া আমি কি কৰিম, পানীৰ মাজত দিম, পানীখিনি কি হৈ যাব, হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ হিচাপে ওলাই যাব। চাবা এতিয়া এই পানীক আমি কিহেৰে লিখিম, লিকুইড লিখিম, আৰু কি আছে, হাইড্ৰজেনক কি লিখিম, গেছ হিচাপে লিখিম, অক্সিজেনক কি হিচাপে লিখা হ'ব, গেছ হিচাপে লিখা হ'ব। এতিয়া ইয়াক যদি আমি সন্তৰণ কৰিব যাওঁ, চোৱা দুটা হাইড্ৰজেন আছে আৰু এটা অক্সিজেন আছে, এইফালে কিন্তু নাম্বাৰ বাঢ়ি গৈছে। গতিকে ইয়াতে আমি এটা 2 বহাই দিম, ইয়াতে এটা 2 বহাই দিম। চোৱা দুটা অক্সিজেন হ'ল, দুটা অক্সিজেন, 4টা হাইড্ৰজেন আছে, 4টা হাইড্ৰজেন আছে। গতিকে এইটোৰ বিক্ৰিয়াত বা এইটো সমীকৰণত আমি কি চাইছোঁ, স্পেচিয়েল এটা কণ্ডিশ্যন আছে, এইটো কি, বিদ্যুৎ শক্তি দিব লাগিব, নহ'লে এই বিক্ৰিয়াটো সংঘটিত নহয়। ঠিক একেদৰে এটা আছে চিলভাৰ ক্লৰাইড AgCl, ইয়াক যদি আমি সূৰ্যৰ পোহৰ দিওঁ, তেতিয়া কি হ'ব, এই চিলভাৰ আৰু ক্লৰাইডলৈকে ৰূপান্তৰ হৈ যাব, Ag+Cl2। এতিয়া চাবা ইয়াতে লিখিছোঁ মই কি, Cl2, কাৰণ ক্লৰিন গেছ অকলশৰে থাকিব নোৱাৰে, ইয়াক লগত দুটা লাগিবই। গতিকে ইয়াতেও আমাৰ নিশ্চয় 2 লাগিব, কিন্তু AgCl2টো নহয়, আমাৰ কি আছিল ইয়াৰ, গতিকে ইয়াৰ ফ্ৰণ্টত আমি এটা 2 সহগ হিচাপে দিব লাগিব, আৰু দুটা চিলভাৰ হৈছে, ইয়াতে আমি 2 বহাই দিব লাগিব। এনেকৈ আমি এটা প্ৰপাৰ যেতিয়া এটা ৰাসায়নিক বিক্ৰিয়া সংকলিত কৰিম, ইয়াৰ অৱস্থা আমি কি কৰিম, ইয়াতে উল্লেখ কৰি দিব লাগিব। যদি এইবিলাক উল্লেখ কৰি দিয়া নহয়, তেনেহ'লে কি নহ'ব, এটা প্ৰপাৰ বা সঠিক ৰাসায়নিক সমীকৰণ সন্তোলন কৰা নহ'ব। গতিকে আজি আমি এই ৰাসায়নিক সমীকৰণ সন্তোলনখিনিয়ে চালোঁ, আৰু যদি কিবা তোমালোকৰ প্ৰব্লেম থাকে কমেণ্ট কৰি জনাই দিবা, আমি সলভ কৰাৰ চেষ্টা কৰিম।